ৰাতিপুৱাই উঠি মেলি ফ্ৰেছ আপ হয় ধুনীয়াকৈ স্কিন কেয়াৰ কৰি ল'লোঁ আৰু ইফালৰ দিকে মই লাগি গৈছোঁ পাকঘৰত ক্ষীৰ বনাবলৈ কিয়নো আজি হৈছে শিৱ পূজা বাৰ্ষিক শিৱ পূজা তো গতিকে মায়ে ঘৰতে চাকি বন্তি জ্বলায় এতিয়া আমি গোটেইখিনিয়ে ৰেডি হৈছোঁ মন্দিৰলৈ যাবলৈ তাৰ কাৰণে মই ধুনীয়াকৈ এযোৰ কাপোৰ পিন্ধিলোঁ অলপমান এনেই চিম্পল মেকআপ কৰি লৈছোঁ কাৰণ আজি শিৱ পূজা ন অলপমানতো সাজিবই লাগিব হয় নে নহয় তো ইফালৰ দিকে ধুনীয়াকৈ ঘৰৰ পূজাখন আমাৰ হৈয়ে গৈছে অলমষ্ট আৰু এতিয়া আমি গোটেইখিনি যা যোগাৰ কৰি লৈছোঁ এয়া ঘিৰ চাকি আৰু তেলৰ চাকি লৈছোঁ লৈ কেনে এতিয়া আমি মন্দিৰলৈ যাম আৰু আজিৰ দিনটো খুবেই বহুত ধুনীয়া পবিত্ৰ দিন মানে বহুত ধুনীয়া লাগিছে দেই মই মন্দিৰটোত যেতিয়াই গৈছোঁ তেতিয়া মোৰ মনটো বিৰাট ভাল লাগে আৰু আজি গোটেইকেইটাই আমি যাম এয়া হৈছে ৰিকি আৰু মা মই ধুনীয়াকৈ এতিয়া মন্দিৰত মানে চাকি জ্বলাবলৈ যাম দেই আৰু এটা কথা ইয়াতে সংগঠিত হ'ল মানে কি জানেনে এই যে ই ঘৰলৈ আকৌ আহিলে এয়া গাখীৰখিনি নিবলৈ আমি পাহৰি গৈছোঁ লগতে সি কাপোৰ সলোৱাতহে ব্যস্ত আহি পালোঁ বাৰু আহি পাই কেনে কি ধুনীয়াকৈ গোটেইখিনিয়ে আমি পূজা পাতল কৰিলোঁ আৰু এইটো হৈছে আমাৰ ওচৰতে থকা মন্দিৰটো আৰু ওচৰত থকা মন্দিৰটোত গ'লে মানে ভালকে পূজা পাতল কৰিব পাৰি কিন্তু আমি গণেশপাৰাত আগতে যেনেকৈ গৈছিলোঁ তাত গ'লে মানে ভালকে ইমান এটা নাপায় বহুত মানে ভিৰ হয় সেইকাৰণে এইবাৰ আমি এয়া ওচৰতে থকা শিৱ মন্দিৰটোত গৈ কেনে চাকি বন্তি ভাগ জ্বলাই আহিলোঁ আৰু লগত এইফালে দেখি দিকেও জ্বলাইছে গোটেইকেইটাই ধুনীয়াকৈ পূজাখিনি কৰিলোঁ আৰু বহুত ভালকে কৰিব পাৰিছোঁ কোনো মানে ভিৰ নাই বহুত ধুনীয়াকৈ দিনটো গুচি গ'ল আৰু এইফালত দেখি চবেই আহিছে সকলোৱে আহি কেনে ইয়াতে পূজা কৰিছে ময়ো কৰিলোঁ বাৰু মাও কৰিলোঁ গাখীৰো ঢালিলোঁ কিন্তু বেলেগবোৰ মন্দিৰত যিমানটো একদম হেঁচা ঠেলা সেইটো মানে এই মন্দিৰটোত নাই আৰু এই মন্দিৰটোত যোৱাৰ লগে লগে সকলোৰে মনবোৰ পবিত্ৰ হৈ যায় বহুত ধুনীয়াকৈ মানে পূজা কৰিব পাৰি আৰু মায়ে ইফালৰ দিকে প্ৰসাদ আগবঢ়াইছে প্ৰসাদ বনাই আনিছিলোঁ যিহেতুকে আৰু ইফালৰ দিকে এই ভাগে হৈছে মন্দিৰ আৰু বামুণে ইফালৰ দিকে দোনা কাটি আছে আপোনালোকেতো গমেই পায় দোনা মানে কি আৰু ইফালৰ দিকে আয়তীসকলে ধুনীয়াকৈ নাৰিকল চুৰুকি আছে লগতে মই ইয়াতে অলপ মানে এনে কিবা এটা দিলোঁ দি কেনে স্লিপখন লৈ কেনে এতিয়া আকৌ ঘৰলৈ যাওঁ কিয়নো বেয়া ভোক লাগিছে দেই মোৰ মানে একদম ৰাতিপুৱাৰ পৰা লগনে বুখনে আছো যে তো ঘৰলৈ আহি কেনে কাপোৰ চেঞ্জ কৰি অলপ দুটামান কাপোৰ ধুবলৈ আছিলে এইকেইটা ধুই মেলি ৰ'দত দিলোঁ আৰু ইমান চোকা ৰ'দ দিছে বাপৰে বাপ আহি কেনে পিয়া লাগি গ'ল এয়া মায়ে চাহ বনাইছে চাহ খাওঁ এতিয়া ধুনীয়াকৈ একো খোৱা নাই আৰু ইফালৰ দিকে আমাৰ প্ৰসাদ আহি গ'ল ঘৰৰ প্ৰসাদখিনিও খালোঁ আৰু ইফালৰ দিকে ডিকে যাবলৈ ওলাইছে তাৰ অনুষ্ঠান এভাগ আছে নামৰ আৰু মই মা দেউতা এতিয়া যাম গণেশপাৰাৰ শিৱ মন্দিৰটোত দেখিছেনে কিমান ভিৰ মায়ে বাৰু ইয়াতে ধূপ চাকি জ্বলাই দিলে আৰু ইফালৰ দিকে প্ৰসাদ ল'লোঁ আৰু আমাৰ ওচৰত থকা মানে মন্দিৰটোত আহি কিনে চাহো খালোঁ আৰু কালুক দেখিছে কালুৱে পুৰা প্ৰসাদ ল'বলৈ বহি আছে আৰু এয়া মন্দিৰত আহি কেনে ধুনীয়াকৈ চাকি বন্তিও জ্বলালোঁ আকৌ এবাৰ আৰু ইফালৰ দিকে প্ৰসাদ বিতৰণ ইমান ভিৰ মানে ক'বই নোৱাৰি মানে বহুত ভিৰ মানে